নমস্কাৰ, বহুত ভাল খবৰ শ্বেয়াৰ কৰিব লাগিছোঁ। 4500 যোনটো LPUP টিচাৰ ভেকেঞ্চিৰ আছে সেইটোৰ মেৰিট লিষ্ট ওলাব গৈ আছে। আপোনালোকে গম পাই চাগে 10 অক্টোবৰ তাৰিখে এটা ডাঙৰ নিযুক্তি প্ৰক্ৰিয়া দিয়া হ'ব আৰু এই 10 অক্টোবৰ তাৰিখৰ আগে আপোনালোকৰ যোনটো 4500 যোনটো সামথিং পোষ্টৰ LPUP টিচাৰ ভেকেঞ্চিৰ লিষ্টটো আছে ইয়াৰ আপোনাৰ ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ কৰা হ'ব বন্ধুসকল। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যোনটো আগৰ এইকেইদিনত যোনটো মেৰিট লিষ্ট ওলালে আগৰ যোনটো পোষ্টৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত কিন্তু চেঞ্জেছ দেখা পোৱা যাব। ইয়াৰ মেইন ৰিজনকেইটা আপোনালোকক মই কৈ দিব বিচাৰিছোঁ। যিটো আপোনাৰ 4500 সামথিং পোষ্ট আছিলে ইয়াৰ যোনটো কেণ্ডিডেট আছিলে ইয়াত কিছুমান আপোনাৰ দুটা টেটৰ কেণ্ডিডেট আছে। এটা আপোনাৰ ধৰি লওক চি টেটৰ কেণ্ডিডেট আছে আৰু আপোনাৰ এ টেটৰ কেণ্ডিডেট আছে, মানে ধৰি লওক আসাম টেটৰ কেণ্ডিডেট। এতিয়া কথাটো হ'ল যে কাৰ কাট অফ ৰেংকটো বেছি হ'ব বা কাৰ মানে মাৰ্কটো বেছি আছে। গতিকে ডাইৰেক্টলি ক'ব পাৰোঁ ইয়াত আপোনাৰ আসাম টেটতকৈ চি টেটৰ মাৰ্কৰ মানে লিষ্টটো বেছি আছে কেণ্ডিডেটসকলৰ। এ টেট বহুত দিন আগতে হৈছিলে, 2-3 বছৰ আগতে হৈছিলে। গতিকে এ টেটৰ ইমান এটা মানে মাৰ্ক উঠিছে, এইটো নহয় যে মাৰ্ক নাই বুলি আছে, কিন্তু চি টেটৰ মানে মই যিবোৰ এনালাইচিছ কৰিছোঁ সেইকাৰণে চি টেটৰ মানে কেণ্ডিডেটসকলৰ যিসকলে পাছ কৰি ৰাখিছে তেওঁলোকৰ অলপ মাৰ্ক লিষ্টটো আছে আৰু মাৰ্কৰ মানে এনালাইচিছ মতে পাৰ্চেণ্টেজটো বেছি আছে। গতিকে ইয়াত আপোনালোকৰ দুটা কেণ্ডিডেটে পোৱা চান্সেছ আছে। ইয়াৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ কৰা হ'ব। কিন্তু ইয়াৰ মেইন কথাটো হ'ল যে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ বস্তুবোৰ চিলেকশ্যন প্ৰক্ৰিয়াটো অলপ চেঞ্জেছ হোৱা দেখা পোৱা যাব। মই আগতো কৈছিলোঁ, আগৰ লিষ্টতো আপোনালোকক মই কৈছিলোঁ যে জেনেৰেল OBC ক্ষেত্ৰত অলপমান চেঞ্জেছ দেখা পাব আপোনালোকে। কিন্তু এইটো যোনটো 4500 সামথিং পোষ্ট যোনটো আছে আপোনাৰ ইয়াৰ ক্ষেত্ৰত ক'ব গ'লে বন্ধুসকল জেনেৰেল আৰু OBCৰ ক্ষেত্ৰত অলপ পাৰ্চেণ্টেজ ৰেংকটো 61+ বা 60+হে মাৰিব, চান্সেছটো সিমানেই আছে। ৰিজনটো আপোনালোকক মই কৈ দিব বিচাৰিছোঁ, কাৰণ আগৰ যোনটো লিষ্ট আছিলে ইয়াত আপোনাৰ মেক্সিমাম কেণ্ডিডেট নতুনকৈ সোমোৱা নাছিলে, কিন্তু সেইটো ভেকেঞ্চি ওলোৱাৰ পিছত এপ্লাই কৰাৰ পিছত পুনৰ আপোনালোকে গম পাই চাগে চিটেট হৈছে আৰু চিটেটৰ কোৱালিফাই কেণ্ডিডেটসকলে আকৌ সেইটো ভেকেঞ্চিত এপ্লাই কৰিছে। গতিকে এই যোনটো পোষ্ট আছে 4500 সামথিং পোষ্ট আছিলে ইয়াৰ ক্ষেত্ৰত অলপ কেণ্ডিডেট মানে সোমাই আছে। গতিকে ইয়াৰ ফাইনেলাইজ যদি এনালাইচিছ মতে যদি মই কথা ক'ব যাওঁ আপোনালোকৰ ইয়াৰ কেণ্ডিডেট লেভেলৰ মানে কাট অফ ৰেংকটো অলপ বেছি যাব পৰা চান্সেছ আছে, কাৰণ ইয়াত আপোনালোকৰ নতুন চিটেট কোৱালিফাই কেণ্ডিডেটো সোমাই আছে। এতিয়া মেইন কথাটো হ'ল যে কেনেধৰণৰ কেণ্ডিডেটৰ কাট অফ ৰেংকটো কেনেকুৱা যাব সেই সম্পৰ্কে আপোনালোকক মই নেক্সট ভিডিঅ'ত এটা ডাটা এনালাইচিছৰ ভিডিঅ' দি দিম, সেইটোত আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব। আৰু এটা সুখবৰ যে আপোনালোকৰ মেৰিট লিষ্ট অতি শীঘ্ৰে আহি আছে আৰু চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে আপোনালোকে আপডেট আহিলে আমি চেনেলটোৰ ফালৰ পৰা জনাই দিব পাৰোঁ। আৰু 4500 সামথিং পোষ্ট সামথিং মানে অলপ আছিলে, অলপ বেছি মানে 1-2টামান বেছি আছিলে, সেই সম্পৰ্কে কৈছিলোঁ আপোনালোকক। আৰু নতুনকৈ আপডেট আহিলে আপোনালোকক মই চেনেলৰ জৰিয়তে জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ পাই থাকিব, ঠিক আছে। আৰু মেৰিট লিষ্ট সম্পৰ্কে আপডেট যদি কিবা পাওঁ জনাই দিম বাৰু। ধন্যবাদ বন্ধুসকল।